নমস্কাৰ, তোমালোকক স্বাগতম জনাইছো আমাৰ দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয়টো ভিডিঅ'লৈ। আৰু ইয়াত আমি আলোচনা কৰিম ঘনমূল, ঘন আৰু ঘনমূল, কিউব আৰু কিউব ৰুটৰ বিষয়ে। ঠিক আছে, সো এইটোৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমতে এইখিনি বস্তুটো জানিব লাগিব, কিউব মানেনো কি। সো কিউব মানে হৈছে কি, একে সংখ্যাটোকে যদি 3 বাৰ পূৰণ কৰা হয় নে নহয় এইটো। সো এইকেইটাৰ মান কিমান হ'ব তোমালোকে জানাই, নাজানা যদিও জানিব লাগিব। ঠিক আছে, ওকে। সো 4 কিউব কৰিলে 64, 5 কিউব কৰিলে 125, 6 কৰিলে 216, 7 কৰিলে 343, 8 কৰিলে 512, 9 হৈছে তোমাৰ 729 আৰু 10 হৈছে তোমাৰ 1000। ওকে, সো এইবাৰ চোৱা, ইয়াত তোমাৰ কি যি বৰ্গমূলৰ দৰে এনেকুৱা কোনো ডিজিট নাই যিটো ইয়াত আহা নাই। ঠিক আছে, চোৱা 1 আছে, 2 আছে, 3 আছে, 4 আছে, 5 আছে, 6 আছে, 7 আছে, 8 আছে, 9 আছে। তোমাক এতিয়া যদি সোধে যে তলত দিয়া কোনটো কি ঘন সংখ্যা নহয়, পূৰ্ণ ঘন নহয়, তুমি এতিয়া ডিজিট চাই কিনে ক'ব নোৱাৰা যে এইটো নহ'ব, আমি কৰি চাব লাগিব। ঠিক আছে, ওকে। এতিয়া চোৱা, ইয়াৰ কাৰণে কেইটামান নোট অলপ মনত ৰাখিবা। কি আছে যে অযুগ্ম সংখ্যাৰ ঘন, অযুগ্ম সংখ্যাৰ ঘন অযুগ্ম হয়, অযুগ্ম হয়। চাব পাৰা তুমি, 1 কিউব কৰিলে 1 পাইছা, অযুগ্ম সংখ্যা। 3 কিউব কৰোতে 27 অযুগ্ম, 5 125 অযুগ্ম, 7 343 অযুগ্ম, 9 729 অযুগ্ম। আৰু যুগ্ম সংখ্যাৰ কৰিলে কি পাবা, যুগ্ম পাবা। ঠিক আছে, যুগ্ম সংখ্যাৰ ঘন যুগ্ম সংখ্যা হয়। ওকে, বাকি ইয়াত বাকি আর ক'ব নোৱাৰা। ঠিক আছে, যে কোনটো নহ'ব কোনটো হ'ব, তাৰ কাৰণে আমি কৰি চাব লাগিব। এইখিনি বস্তু তোমালোকে জানি, সো এইটো আমি হৰণ কৰি চাই ল'ম এইটো। ঠিক আছে, সো 2ৰে তো নাযায়, 3ৰে 10, 17, 10 22 নাযাব, 3ৰেও নাযায়, 5ৰে তো নাযায়, 7ৰে 7 5 35, 25 হ'ল, 47 নাযায়, 11ৰে 33 44 নাযায়, 13ৰে চাও, 13ৰে যাব তোমাৰ, 13ৰে 2 বাৰ দিব লাগিব। ঠিক আছে, 2 বাৰ দিলে, 13ৰে 2 বাৰ দিলো, কিমান হ'ল 26, 26 হলে কিমান কেৰি হ'ল তোমাৰ, 26 হলে 11 কেৰি হ'ল 115। নেক্সট 8 বাৰ দিলো, 8 বাৰ দিওঁতে কিমান হ'ল, আউটন কৰিছো 3 7 5 7, 13ৰে 2 বাৰ 26 হয়, সো রোল তোমার 1 1 5 5, 8রে দিলো, 8 3 24, 2 রোল 8 10 হ'ব। ওকে, নেক্সট কিমান হ'ল 1 1 17, এইটো কিমান 9 বাৰ। ওকে, 9 হ'ল। এইটো আকৌ চিনাকি চিনাকি লাগিছে, 17ৰে যাব, 17ৰে 17 বাৰ, সো 17 1, তাৰ মানে এইটো কিমান পালা 13 17। চোৱা ইয়াত, চোৱা এই সংখ্যাটোত চোৱা, এতিয়া যেহেতু এইটো ঘনমূল, ঘনমূলত কি হ'ব লাগিব, 3টা একে সংখ্যা পূৰণ হ'ব লাগিব, তেতিয়াহে পূৰ্ণ ঘন হ'ব। সো ইয়াত 17 দুবাৰ আছে, 13 এবাৰ আছে, সো এইটো পূৰ্ণ ঘন নহ'ব। এতেকে 3 7 5 7 পূৰ্ণ ঘন নহয়। ওকে, নেক্সট এইটো এনেকে কৰি চাব লাগিব, আমি হৰণ কৰি চাব লাগিব। ঠিক আছে, যদি এইটো কৰি চাওঁ আমি 4096 কৰি চাওঁ, 2ৰে যাব তোমাৰ 2 বাৰ 0, 4 বাৰ 8 বাৰ, 2ৰে আকৌ যাব 1 0, তাৰপিছত 2 4, আকৌ 2ৰে যাব 5 1 2, আকৌ 2ৰে যাব, কিমান বাৰ যাব 2 বাৰ 5 বাৰ
6 বাৰ আকৌ যাব 2 ৰে একবাৰ 2 2 বাৰ 8 বাৰ আকৌ যাব 6 বাৰ 4 বাৰ 2 ৰে আকৌ যাব 32 2 ৰে আকৌ যাব 16 2 ৰে যাব 8 আকৌ যাব 4 2 2 ঠিক আছে সো কিমানটা হল তিনিটা কৰি হলে আমাৰ হ'ব ঠিক আছে তিনিটা সো 2 2 2 কেইটা হৈছে তিনিটা ছয়টা নটা 12টা কেইটা হল তিনিটা ছয়টা নটা আৰু লাগি এইটো হ'ব গতিকে যেহেতু তিনিটা হৈ আছে এইটো কি হ'ব পূৰ্ণ ঘন হ'ব ঠিক আছে বাকি তোমালোকে এই দুটা ট্রাই কৰি চাবা নেক্সট চোৱা তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা আচ্ছা সো ঘনফল উলিয়াব দিছে 19 হোল কিউব এইটো উলিয়াব দিছে তাৰ মানে কিমান 19 into 19 into 19 সো পূৰণ কৰি যিমান পোৱা এইটো কৰি চাবা এইকেইটা একে এইটো উলিয়াব দিছে সো 23 পূৰণ 23 এইটো আৰু পূৰণ কৰি দি থাকিম নে আৰু হয়নে সো নিজে কৰি চাব পাৰিবা এইটো কৰিবা নেক্সট তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব আচ্ছা চোৱা এতিয়া 14 ক কিউব কৰিলে তুমি কি পাবা সুধিছে মানে এককৰ ঘৰটো কলে হ'ব চোৱা আমি পাইছিলো 4 ক কিউব কৰোতে কিমান পাইছিলো 64 সো গতিকে এটো কি লিখিবা যে 14 ৰ ঘনৰ এককৰ স্থানত একক স্থানত 4 থাকিব কি থাকিব 4 থাকিব ঠিক তেনেদৰে 18 ৰ কি থাকিব 18 ৰ ঘনৰ এককৰ স্থানত 18 ক যদি কিউব কৰা কিমান পাইছিলা সৰি 8 ক কিউব কৰোতে কিমান পাইছিলা 512 গতিকে কিমান আহিব 2 আহিব কি আহিব 2 আহিব নেক্সট 13 ৰ গতিকে 3 কৰিলে কিমান আহে 7 আৰু 27 ৰ 7 থাকিলে কি হয় 7 ক কৰোতে কিমান পাইছিলা 343 ঠিক আছে সো কিমান আহিব 3 আহিব হ'ব এইটো নেক্সট তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিবা চোৱা এইকেইটা ইতিমধ্যে আমি যিটো প্ৰথম ভিডিঅ' আছিল আমাৰ বৰ্গ সংখ্যাৰ সেই বৰ্গ সংখ্যাত শিকি আহিছো তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহলে আই বটমত গৈ কিনে সেই ভিডিঅ'টো চাব পাৰা ঠিক আছে ওকে বা প্লেলিষ্টত গৈ কিনে চাব পাৰা ক্লাছ 10 ৰ যিটো প্লেলিষ্ট আছে জেনাৰেল মেথছৰ তাতে গৈ চাব পাৰা ওকে এতিয়া এইটো তথাপিতে এটা কৰি দিছো সো বেলেগ একো নাই ছুটি নিয়মেৰে হৰণ কৰিব লাগে এইকেইটা সো 2 ৰে যাব এইটো 2 বাৰ 6 বাৰ 6 বাৰ 2 বাৰ আকৌ 2 ৰে যাব 1 বাৰ 3 বাৰ 3 বাৰ 1 বাৰ সো এইটো চিনাকি লাগিছে 11 ৰে যাব 121 সো 11 এইটো সো কিমান হল 2 2 into 1 1 1 1 মানে 11 পূৰণ 11 চোৱা ইয়াত তিনিটা হৈ আছে ই ঠিকে আছে এতিয়া ইয়াত কি আছে কেইটা আছে 2 দুটা আছে আৰু এটা 2 লাগা হৈ আছে গতিকে কি লিখিবা এতেকে 5 3 2 4 পূৰ্ণ ঘন হবলৈ 2 ৰে পূৰণ কৰিব লাগিব ওকে ঠিক তেনেদৰে এইকেইটাক তোমালোকে কৰি চাব পাৰা ভাঙি কিনে হয় কি যিটো এক্সট্ৰা হয় সেইটোৰে মানে কি পূৰণ কৰিব লাগিব ঠিক আছে যদি 3টো লাগে 3টো দেখাই দিছো 3125 সো 5 ৰে যাব এইটো 6 বাৰ 2 বাৰ 5 বাৰ 5 ৰে যাব 125 5 ৰে যাব 25 বাৰ 5 ৰে যাব 5 বাৰ 5 ৰে যাব 5 বাৰ সো ইয়াত চোৱা ইয়াতো এটা কি হৈ আছে তোমাৰ এইটো মানে কিমান হ'ব 5 into 5 into 5 into 5 into 5 সো এই তিনিটা হৈ আছে ইয়াত দুটা হৈ আছে আৰু এটা 5 কি হৈ আছে লাগা হৈ আছে আমাক সো কি এৰে 5 এৰে ইনটু কৰিব লাগিব ঠিক আছে তোমালোকে এইকেইটা গতিকে এই দুটা তোমালোকে নিজে হৰণ কৰি এনেকে চাবা ওকে ঠিক আছে
নেক্সট এইবাৰ একে প্ৰচেছ একে হ'ব তোমাৰ এইকেইটা সংখ্যাক তোমাৰ কি কৰিব দিছে কিহেৰে হৰণ কৰিব লাগে সুধিছে যিটো এক্সট্ৰা হ'ব সেইটোৰে হৰণ কৰিম ইয়াৰো এটা দেখাই দিছো বাৰু প্ৰথমটোৱে দেখাই দিছো আমি সো প্ৰথমটোত আছে তোমাৰ কিমান 10368 দুইৰে যাব 5 বাৰ একবাৰ 8 বাৰ 4 বাৰ আকৌ দুইৰে যাব 2 বাৰ 5 বাৰ 9 বাৰ আৰু 2 বাৰ আকৌ যাব 2ৰে একবাৰ দুবাৰ 9 বাৰ 6 বাৰ 2ৰে যাব 6 বাৰ 4 বাৰ 8 বাৰ আকৌ 2ৰে যাব 3 বাৰ 2 বাৰ 4 বাৰ 2ৰে যাব একবাৰ 12 হল 6 বাৰ 2 বাৰ 2ৰে যাব আকৌ 81 বাহ সো এইটো চিনাকি চিনাকি লাগিছে 9 বাৰ 3ৰে 3 বাৰ 3ৰে 1 বাৰ হ'ব সো এই সংখ্যাটো মানে কিমান এটা পেয়াৰ হৈ গৈছে ওকে সো 2 * 2 * 2 2 * 2 * 2 তাৰপিছত 2 এটা এক্সট্ৰা আছে আৰু 3 3 * 3 * 3 * 3 চোৱা আমাৰ তিনিটা সেই বনোৱা জোৰ মানে জোৰ বুলি নকব আৰু গ্ৰুপ বনোৱা হয় নেক্সট 3 ৰো আছে চোৱা এক্সট্ৰা কোন আছে এইটো এটা 2 এক্সট্ৰা আছে এইটো এটা 3 এক্সট্ৰা আছে তাৰ মানে ইহঁত দুটা এক্সট্ৰা আছে অলাগতিয়াল ইহঁতক উলিয়াই দিয়া ঠিক আছে গতিকে 1036 পূৰ্ণ বৰ্গ সৰি পূৰ্ণ ঘন হবলৈ কিহেৰে 6ৰে হৰণ কৰিব লাগিব কি কৰিব লাগিব হৰণ কৰিব লাগিব কাৰণ এই দুটা এক্সট্ৰা হৈ আছে হৰণ কৰিব লাগিব ওকে পাৰিবা সো বাকি এইকেইটাও একে হৰণ কৰি কিনে এনেকে ভাঙি কিনে চাব লাগিব চালে গম পাই যায় হয় সো ট্ৰাই কৰি চাবা আৰু হৰণ কৰাটো আৰু দেখাই নাথাকো ইয়াত ইমান সময়ও বহুত গুচি যায় এইবিলাক এনেকে কৰি থাকিম নেক্সট চোৱা নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল ওলোৱা একেই গণিতে ঠিক আছে এইটো ইতিমধ্যে কৰি আহিছো 11 হয় গমে পাইছো হয় নেক্সট এইটো চিনাকি লাগিছে আমাৰ তথাপিতো চোৱা এইটো যে আমি ভাঙি লম এনেকে ঠিক আছে 1728 সো এইটো 2ৰে যাব 8 বাৰ গল ঠিক আছে 1 রোল 12 হল 6 বাৰ গল 4 বাৰ গল 2ৰে 4 বাৰ 3 বাৰ 2 বাৰ 2ৰে 2 বাৰ 1 বাৰ 6 বাৰ 2ৰে 1 বাৰ চোৱা ইয়াত আকৌ ভুল কৰে বহুতে যে 16 ডাইৰেক্ট 8 বাৰ লিখি দিব কিন্তু একক নাযায় যেহেতু 0 দিব লাগিব ঠিক আছে 0 বাৰ সো এতিয়াহে 16 টো ল'ব পাৰিবা তুমি হয় 5 4 নেক্সট 2ৰে যাব 27 27 আহিছে মানে আর হৈ গল আর 3 বাৰ 3ৰে 1 বাৰ তার মানে এইটো মানে লিখিব পাৰিবা 2 পূৰণ 2 পূৰণ 2 3 পূৰণ সরি 2 আছে আৰু পূৰণ 2 পূৰণ 2 6টা আৰু 3 পূৰণ 3 পূৰণ 3 ওকে সো এতিয়া আমাক সুধিছে কি কিউব ৰুট চোৱা কিউব ৰুট উলিয়ালে সদায় 3 এটা ইয়াত দিব লাগিব ঠিক আছে হয় তেতিয়াহে তোমাৰ শুদ্ধ হ'ব ওকে 2 * 2 * 2 * 2 * 2 * 2 3 * 3 * 3 এটা লাইন স্কিপ কৰিব পাৰিলো হয় মই ইয়াতে কিউব ৰুটটো ল'ব পাৰিলো হয় ঠিক আছে এতিয়া চোৱা তিনিটা থাকিলে ই আউট হ'ব পাৰিব গতিকে 2 এটা আহিল ইহঁতৰ পৰা এটা আহিল আৰু ইয়াৰ পৰা এটা আহিল সো আনসাৰ কিমান হ'ল 12 ওকে সো এনেকে নিশ্চয় বাকি কেইটা পাৰিবা নোৱাৰিলে কমেন্ট সেকশনত জনাবা পিছত কৰি দিম যদি প্ৰয়োজন হয় আশা কৰো নহয় প্ৰয়োজন সো এনেকে পাৰিবা ওকে এতিয়া কি কৈছে উৎপাদক বিশ্লেষণ আচ্ছা আগৰটো উৎপাদক বিশ্লেষণে কৰিলো আমি ঠিক আছে এইকেইটা তোমালোকৰ কাৰণে এটা কৰি দিম নেকি ঠিক আছে সো প্ৰথমতে কৰি দিলো 3375 এইটো কিমান 6 আৰু তোমাৰ 12 18 3ৰে যায় তাৰ মানে 1 1 2 বাৰ 5 বাৰ হ'ব ওকে আকৌ 3ৰে যাব নেকি যাব 3ৰে 9 হল 2 22 হল 7 বাৰ 1 গল 5 আকৌ 3ৰে
যাব একবার দুইবার পাঁচবার পাঁচেৰে যাব তোমাৰ দুইবার পাঁচবার পাঁচেৰে পাঁচ পাঁচেৰে এক সো এইটো মানে চোৱা ইয়াত কিন্তু এইটো লিখিব লাগিব আমি ঠিক আছে এইটো এক লাইন শর্ট কৰি দিলো মই সো কিউব ৰুট 3375 কিমান হ'ব 3 পূৰণ 3 পূৰণ 3 5 পূৰণ 5 পূৰণ 5 হ'ব গতিকে কিমান আহিব এইটোৰ পৰা 3 আহিল ইয়াত লিখিছো আৰু এইটোৰ পৰা 5 আহিল সো आंसर কিমান হ'ব 15 ওকে সো বাকি কেইটা ট্রাই কৰি চাবা একে প্ৰসেসৰে হ'ব নেক্সট ওয়ান কি কৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ অনুমান কৰি ঘনমূল উলিয়াব দিছে চোৱা একদম ইজি ভেৰি ইজি সো ইয়াৰ কাৰণে চোৱা প্ৰথম কথা হ'ল তোমালোকে কেইটামান বস্তু জানিব লাগিব চোৱা 10ৰ কিউব 20ৰ কিউব ঠিক আছে 30ৰ কিউব এইকেইটা এইবিলাক জানিব লাগে আৰু নাজানাতো কথাই নাই 10ৰ কিউব কিমান হ'ব তোমাৰ 1000 20ৰ কিমান হ'ব খালি কি তুমি কি কৰা দুইটো কিউব কৰি দিয়া কিমান হ'ব 8 আৰু যেহেতু কিউব 0 তিনিটা আহিব ঠিক আছে নেক্সট এইটো 30ৰ কিউব হ'ব কিমান 27 আৰু পিছৰ ফালে তিনটা শূন্য লাগিব ঠিক তেনেদৰে 4ৰ উলিয়াই লোৱা যদি প্ৰয়োজন হয় আমাক এতিয়া চোৱা নিয়মটো কি যে এই সংখ্যাটো ইয়াৰে ভিতৰত কাৰ ভিতৰত আছে তাৰ মানে চোৱা ইয়াত আছে কিমান 12000 আছে কিমান 12000 সো 12000 কোনটো কাৰ ভিতৰত আছে এই দুটাৰ ভিতৰত তাৰ মানে এই সংখ্যাটো আছে তোমাৰ সৰি 20 কিউবত কৰি ডাঙৰ আৰু 30 কিউবত কৰি সৰু তাৰ মানে এইটো সংখ্যা 20 আৰু 30ৰ মাজত আছে ঠিক আছে এতিয়া মন কৰিবা চোৱা 20 কিউব মানে 20 আৰু হাইট কৰি মাজত আছে হ'ব ইমান লিখিব নালাগে যেহেতু তোমাক অনুমান লগাব দিছে হয় এতিয়া চোৱা এই সংখ্যাটো কিমান 12000 হয় 12000 ঠিক আছে 12167 এককৰ ঘৰত কিমান আছে 7 আছে সো কোনটো সংখ্যা কিউব কৰিলে তুমি 7 পাবা ঠিক আছে কোনটো সংখ্যা কিউব কৰিলে 7 পাবা তাৰ মানে কোনটো সংখ্যা কৰিলে পাবা 3 কিউব কৰিলে 27 আহে তাৰ মানে এককৰ ঘৰত কি আহে 7 আহে সো এনসারটো কিমান হ'ব তোমাৰ 23 কাৰণ এইটো 20 আৰু 30ৰ ভিতৰত থাকিব লাগিব ঠিক আছে সো অনুমানত বুজি পালা এতিয়া এইটোতো দেখা দেখি আনসার ওলাই আছে এইটো নকও নেক্সট এইটো চোৱা তোমালোকে গম পাবা এতিয়া এইটো কিমান 5832 আছে ঠিক আছে 5832 টো কাট 1000 আৰু কাৰ ভিতৰত আছে 8000ৰ ভিতৰত আছে 8000ৰ ভিতৰত ওকে সো সংখ্যাটো কিমান হ'ব 10ৰ পৰা কি হ'ল 20ৰ ভিতৰত হ'ব এতিয়া চোৱা কোনটো হ'ব কেনেকৈ গম পাবা এতিয়া 2 আহিছে 2 পাব লাগিলে কাক কিউব কৰিলে 2 পায় 8 কিউব কৰিলে কাৰণ 512 আহে সো এনসারটো কিমান হ'ব 18 সো এইটোৰ এনসার কিমান 18 আৰু এইটোৰ কিমান পালা এইটোৰ কিমান পাইছিলা এইটোৰ 23 তাৰ মানে কিউব ৰুট কিমান হ'ব 23 ওকে সো অনুমানটো তোমালোকে এইটো শর্ট ট্ৰিক্সৰ সহায়ত কৰিব পাৰিবা নেক্সট কি কৈছে এটা ঘনকৰ দিক 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান হ'ব সো এতিয়া চোৱা প্ৰথমতে দিয়া আছে লিখি লোৱা দিয়া আছে ঘনকটোৰ দিঘক কি লওঁ আমি এল লওঁ ঠিক আছে 1.2 সেন্টিমিটাৰ এতেকে ঘনকটোৰ আয়তনৰ সূত্ৰ কি আছিল এল কিউব আয়তন সমান কিমান এল কিউব মানে 3 বাৰ পূৰণ 1.2 ইনটু 1.2 ইনটু 1.2 সেন্টিমিটাৰ কিউব সো এইটোক যদি পূৰণ কৰা 12 12 গুণ 144 আৰু তাৰ পিছত 12 পূৰণ সো 2 8 8 2 4 4 1 সো 8 2 6 7 7 1 হ'ব এতিয়া চোৱা টেনশন নলবা দশমিক মইচোন দশমিক দিয়াই নাই দশমিক নোহোৱা কৰি তোমালোকে কৰি ল'বা এতিয়া চোৱা কেইটা দশমিক পূৰণ হৈছে ইয়াত এক ঘৰ ইয়াত এক ঘৰ ইয়াত এক ঘৰ সো টোটেল 3 ঘৰত দশমিক বহাই দিয়া এক ঘৰ দুই ঘৰ তিনি ঘৰ সো এনসার হৈ গ'ল এইটো ঠিক আছে হ'ব ওকে সো বুজি পাইছা চাগে ওকে
নেক্সট চোৱা এটা ঘনক আকৃতিৰ বাকচৰ আচ্ছা এইবাৰ কি দিয়া আছে ঘন সেন্টিমিটাৰ আয়তন দিয়া আছে বাহুৰ দিকটো উলিয়াব লাগে ঠিক আছে একে হ'ব প্ৰসেস একে হ'ব মাত্ৰ এইবাৰ কি কিউব ৰুট উলিয়াব লাগে তাতে কিউব উলিয়াব দিছিল এইবাৰ কিউব ৰুট উলিয়াব দিছে ঠিক আছে দিয়া আছে বাকচটোৰ আয়তন ঘনকাৰ বাকচ বুলি লিখিব পাৰা বাকচটোৰ আয়তন 6859 ঘন সেন্টিমিটার মানে কি সেন্টিমিটার কিউব সো এটাকে বাকচটোর উচ্চতা উচ্চতা বা দিক যি লিখা আৰু ঠিক আছে 6859 ওকে ওকে এইটো চোৱা এইটো আমি শৰ্ট ট্ৰিক্সৰ দ্বাৰাই কৰিম ঠিক আছে ইমান আৰু মাথা লগাই থাকিব নালাগে হ'ব বা পুৰণ হিচাপে লিখিবা কিন্তু শৰ্ট ট্ৰিক্সৰ দ্বাৰা উলিয়াই লোৱা বস্তুটো চোৱা যিহেতু ঘন হ'ব বুলিয়ে কৈছে ঘনমূল দিছে হ'বয়ে ঠিক আছে এতিয়া এই সংখ্যাটো কাৰ মাজত আছে চোৱা কাৰ মাজত আছে যে ধৰা 20 কিউব হলে কিমান হয় 8000 হয় হয় আৰু 10 কিউব হলে কিমান হয় 1000 হয় সো এইটো সংখ্যা আছে 6000 তার মানে কি এইটো মানে 1000 আৰু 8000 এর মাজত আছে হয় না নহয় গটিকে 1000 আৰু 8000 এর মাজত থাকিলে সংখ্যাটো কি হ'ব তোমাৰ 10 আৰু 20 এর ভিতৰত থাকিব হয় না নহয় এতিয়া চোৱা এককৰ ঘৰত কিমান আছে 9 আছে যদি এককৰ ঘৰত 9 আছে কোনটো সংখ্যা কিউব কৰিলে 9 পায় 9 কিউব কৰিলে পায় কাৰণ 729 হয় না নহয় গটিকে এনসারটো কিমান হ'ব আমাৰ 19 হ'ব 19 হ'ব ঠিক আছে এতিয়া যেহেতু এইটোৰ এনসার 19 তার মানে এইটোৰ এনসার কিমান 19 সো 19 পাব লাগিলে কি ভিতৰত 3 বাৰ 19 ইনটু হ'ব সো শর্টৰ দ্বাৰা কৰি দিয়া ইমান মাথা মাৰি থাকে লাভ নাই ঠিক আছে হ'ব বুজি পালা বা এতিয়া হৰণটো তোমালোকে দেখাব পাৰিবা কিমান আছে 6859 যদি কাষত লাগে 19 ৰে যাব 361 বাৰ কাৰণ 19 ৰ বৰ্গ সংখ্যা হৈছে 361 গতিকে 19 ওকে এইখিনি বস্তু হ'ব নেক্সট এতিয়া আহো আমি নেক্সট প্ৰশ্নলৈ প্ৰশ্ন কি আছে এমসিকিউ আছে আচ্ছা কি কৈছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা অপচন দি আছে এইটো জানো বাৰু আমি ওকে এতিয়া কৈছে 23 ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব আচ্ছা চোৱা 23 কিউব কৰিলে চোৱা 23 যদি কিউব কৰা কিমান পাবা সুধিছে তোমাক সো আমি জানিলে হল যে 3 কিউব কৰিলে কিমান পাও 3 কিউব কৰিলে কিমান আহে 27 আহে দ্যাট মিন্স কি 7 আহিব এককৰ ঘৰত সো आंसर হ'ব কি 7 ওকে কি হল সো आंसर কিমান হ'ব 7 হ'ব নেক্সট তলৰ কোনটো পূৰ্ণ ঘন নহয় সো পূৰ্ণ ঘন হয় বুজিছে এই যেহেতু আমি চোৱা এনে কৰি চাব লাগিব কিন্তু এটা চিনাকি সংখ্যা দিয়া আছে এইটো 7 ৰ কিউবটো দিয়া আছে গতিকে এইটো গমে পাব নেক্সট এইটোটো আৰু নচোৱা কৰিয়ে ক'ব পাৰি 1000 ৰ মানে ঘনমূল দিছে কিমান হ'ব 10 হ'ব নেক্সট চোৱা যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব চোৱা আচ্ছা এইটো প্ৰশ্নটো বুজি লোৱা ঠিক আছে কেতিয়াবা এইটো কৰাৰ কাৰণে দিব পাৰে সেই কাৰণে কৈ দিছো চোৱা যদি m n ৰ ঘনমূল তাৰ মানে কৈছে কি যে যেটো n আছে n ৰ মান হৈছে মানে n ৰ কিউব ৰুট হৈছে m গটিকে এইটোৰ মান উলিয়াব দিছে এইটো একচুয়ালি কি চোৱা তোমাৰ এনেকুৱা যদি কিউব ৰুট গুছাব লাগে কিউব ৰুটৰ ভ্যালু হৈছে 1/3 সো দুয়োফালে যেতিয়া কিউব কৰি দিবা তুমি কিউব কৰি দিলো m কিউব সো ইয়াত কি হ'ব এইটো কাটা যাব সো n ইকুয়াল কিমান পালা m কিউব সো ইয়াত হদিছে n ৰ মান সো आंसर কোনটো হ'ব m কিউব সো কোনটো হ'ব m কিউব নেক্সট চোৱা ইয়াত এইকেটা মান দিয়া আছে চোৱা 8 ৰ কিউব ৰুট চোৱা 8 ৰ কিউব ৰুট কিমান হ'ব 2 8 ৰ কিউব ৰুট কিমান হ'ব 3 8 ৰ কিউব ৰুট কিমান হ'ব 4 আৰু ইয়াত কেইটা কি হৈ আছে যোগ হৈ আছে সো आंसर কিমান হ'ব 2 যোগ 3 যোগ 4 সো आंसर কিমান হ'ব 9 ঠিক আছে হ'ব ওকে এইখিনি আজিৰ কাৰণে নেক্সট আকৌ আমি নেক্সট পাৰ্ট মানে 4 নম্বৰ অনুশীলনীৰ সৈতে আহিম আমি ঠিক আছে এতিয়ালৈকে ধন্যবাদ